নমস্কাৰ, মই শবনম ইয়াছমিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সমগ্ৰ দেশজুৰি গৰমে পুনৰ বেপৰা ৰূপ ধাৰণ কৰিছে। ৰাজধানী দিল্লী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত গৰমৰ তীব্ৰতা দিনক দিনে বৃদ্ধি পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে দিল্লীৰ তাপমাত্ৰা আগন্তুক কেইদিনমান 42 ডিগ্ৰীৰ ওপৰলৈ যাব পাৰে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েলো এলাৰ্ট। লগতে নাগৰিকসকলক বিশেষকৈ দুপৰীয়া সময়ত ঘৰৰ পৰা বাহিৰ নোহোৱাৰ পৰামৰ্শ দিয়া হৈছে। শনিবাৰৰ দিনটোত অৰ্থাৎ আজি দিল্লীত প্ৰবল বতাহৰ সম্ভাৱনা আছে আৰু সেইদিনা সৰ্বোচ্চ তাপমাত্ৰা হ'ব প্ৰায় 39 ডিগ্ৰী চেলছিয়াছ। আনহাতে অসমতো গৰমৰ প্ৰকোপ ধৰি পৰিছে। গুৱাহাটীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা হ'ব 33 ডিগ্ৰী আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলছিয়াছ। যদিও বৰ্তমান বৰষুণৰ সম্ভাৱনা কম, বতৰ বিজ্ঞানীৰ মতে এখন সপ্তাহৰ পাছত গুৱাহাটীত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সকলোকে অনুৰোধ, পৰ্যাপ্ত পানী খাব, গৰমত সাৱধানতা অৱলম্বন কৰিব আৰু দুপৰীয়া বেলিকৈ বাহিৰলৈ নোলাব। আমি আকৌ আহিম নতুন খবৰ লৈ। ধন্যবাদ। সুস্থ থাকক, সুৰক্ষিত থাকক।